এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অনুষ্ঠান কেৰিয়াৰ গাইড। শ্ৰোতাসকল, আজিৰ কেৰিয়াৰ গাইড অনুষ্ঠানত আমি APSC পৰীক্ষাৰ প্ৰস্তুতি এই সম্পৰ্কে কিছু কথা পাতিম আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ শোণিতপুৰ জিলাৰ তেজপুৰৰ সহকাৰী আয়ুক্ত তথা কাৰ্যকৰী দণ্ডাধীশ শ্ৰীযুত অৰুণাভ বৰকটকীক। নমস্কাৰ শ্ৰীযুত বৰকটকী। নমস্কাৰ বাইদেউ। আপোনাক আমাৰ এই কেৰিয়াৰ গাইড অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপুনি যিহেতু এগৰাকী প্ৰশাসনিক বিষয়া, সেয়েহে আমি প্ৰথমে আপোনাৰ পৰাই কিছু কথা জানিব খুজিম। অনুষ্ঠানৰ মূল বিষয়লৈ যোৱাৰ আগতে আমি আপোনাৰ শিক্ষা জীৱন আৰু এই ক্ষেত্ৰলৈ মানে প্ৰশাসনিক দিশলৈ আপুনি কেনেধৰণে আহিলে এই বিষয়ে আমাৰ শ্ৰোতাসকলক অলপ প্ৰথমে জনাওকচোন। বাইদেউ, মই নিজৰ গ্ৰেজুৱেশ্যন BComত কৰিছিলোঁ আৰু মই মাষ্টাৰ্ছ কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰু JRFও আছিলে, কিন্তু মানে মোৰ টিচিঙৰ প্ৰতি ইমান এটা ৰুচি নাছিলে। কিন্তু মই অলপ সৰুৰ পৰাই ভাবিছিলোঁ কি অলপ এডমিনিষ্ট্ৰেটিভ ছাইড মানে অলপ এটাচমেণ্ট আছিলে, সেইটো সেইকাৰণে UPSCও ট্ৰাই কৰিছিলোঁ, APSCও ট্ৰাই কৰিলোঁ। UPSCটো নহ'ল, কিন্তু APSC হৈ গ'ল। সেইকাৰণে এতিয়া আই এম কাৰেণ্টলি পষ্টেড এজ এছিষ্টেণ্ট কমিশ্যনাৰ কাম এক্সিকিউটিভ মেজিষ্ট্ৰেট এট শোণিতপুৰ ডিষ্ট্ৰিক্ট। হয়, আপুনি গ্ৰেজুৱেশ্যন বা স্নাতক পাছ কৰাৰ পাছত কিমান দিনৰ পিছত বা তাৰ লগে লগে আৰম্ভ কৰিছিল নেকি প্ৰস্তুতি? যেতিয়া মই মাষ্টাৰ্ছ দি আছিলোঁ তেতিয়া মই UPSC দি আছিলোঁ। হয়, তেতিয়া APSC ইমান মাইণ্ডত নাছিলে, কিন্তু যেতিয়া এবাৰ দেখিলোঁ কি UPSC হোৱা নাই, বিকজ UPSC অল ইণ্ডিয়া লেভেলত কম্পিটিশ্যনটো বহুত বেছি হাই হৈ যায়। সেইকাৰণে APSC ট্ৰাই কৰিলোঁ, তো APSCত মোৰ মানে হৈ গ'ল। তাৰমানে মই মাষ্টাৰ্ছৰ লগে লগে মানে কৰি আছিলোঁ। হয়, আপুনি কিবা কোচিং চেণ্টাৰত সেই হিচাপে প্ৰশিক্ষণ লৈছিলে নেকি প্ৰশাসনিক দিশত যাবৰ কাৰণে? এনেই কোচিং চেণ্টাৰ্ছবিলাকৰ মানে বস্তুটো কেনেকুৱা হয় যে কিছুমানে ফুল টাইম কোচিং লৈ লয়। আমাৰ কাৰণে তাৰমানে আমি UPSC প্ৰিপেৰেশ্যন কৰি আমাৰ এটা মানে এক্লেমেটাইজেশ্যন হৈ গৈছিলে, মানে বহুতখিনি বস্তু আমি গম পাই যাওঁ। হয়, তো সেইকাৰণে আমি কোচিং চেণ্টাৰৰ পৰা কোচিংটো লোৱা নাছিলোঁ, কিন্তু ধৰক কিছুমান টেষ্ট ছিৰিজ প্ৰিলিমছৰ হওক বা মেইনছৰ হওক আমি লৈছিলোঁ। হয়, এইবাৰ আহিছোঁ আচল বিষয়লৈ। আজি কেৰিয়াৰ গাইড অনুষ্ঠানৰ যিহেতু APSCৰ প্ৰস্তুতি সম্পৰ্কে আপোনাৰ পৰা কিছু কথা গম পাম। প্ৰথমে জানিব খুজিছোঁ যে যিসকল আমাৰ অসমৰ বা বিশেষকৈ আমাৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকল এই পৰীক্ষাত বহিব বিচাৰে, তেওঁলোকে কিদৰে প্ৰথমে জানিব যে এই পৰীক্ষাসমূহৰ কেতিয়াৰ পৰা এডভাৰটাইজমেণ্ট ওলায় আৰু তেওঁলোকে কেনেদৰে এই পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব, এই বিষয়ে অলপ কওকচোন। আজিকালি মোৰলেছ UPSC আৰু APSC চাইকেলটো মানে অলপ চাইমেণ্টেনিয়াছলি হৈ গৈছে। আগতে এইটো বহুত ডিফাৰেঞ্চ আছিলে। তে সেইটো কাৰণে কি হ'ল, এটা যিখিনি ল'ৰা ছোৱালী আছে কম্পিটিশ্যনৰ কাৰণে এইটো এটা কাইণ্ড অফ এডভান্টেজ হৈ গৈছে। আৰু যিহেতু চিলেবাছখিনি বৰ্তমান একেই নিচিনা, মই ক'লোঁ একজেক্ট একেইটো হ'ব নোৱাৰে, বিকজ APSCত আপোনাৰ পেপাৰ 5খন এক্সট্ৰা আহে আৰু UPSCত অপশ্যনেল পেপাৰ আহে, যিটো APSCত নাই। তো সাধাৰণতে বস্তুটো চিলেবাছ একেই হৈ যায় আৰু যিটো মানে আপোনাৰ ফৰ্ম ফিল আপৰ টাইম হয় মোৰলেছ একেই থাকে। কিন্তু UPSCত এইটো বস্তু ষ্টেণ্ডাৰ্ড আৰু ফিক্স থাকে, কেতিয়া ফৰ্ম ওলাব, কেতিয়া ফৰ্ম ফিল আপ হ'ব, যিটো আপুনি UPSC ৱেবছাইটৰ পৰা গম পাব পাৰে। APSCত সাধাৰণতে ফৰ্ম ফিল আপ মানে হয় আপোনাৰ ফেব্ৰুৱাৰী মানত হয়, আৰু আপোনাৰ প্ৰিলিমছটো ধৰক এই লাষ্ট মান্থটো কণ্ডাক্ট হৈয়ে গ'ল প্ৰিলিমছটো। তাৰপিছত মেইনছ আনাডাৰ আফটাৰ 90 days সাধাৰণতে হৈ যায়। তাৰমানে আপুনি যদি APSCৰ কাৰণে চাই আছে তেতিয়া এক্সপেক্ট কৰিব পাৰে বাই ফেব্ৰুৱাৰী আপোনাৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ যাব। মানে তাৰ কাৰণে মানে কেতিয়াৰ পৰা এডভাৰটাইজমেণ্ট দিয়ে? এইটো ফেব্ৰুৱাৰীতে ষ্টাৰ্ট হৈ যায়। হয়, আপুনি যিটো চিলেবাছৰ কথা ক'লে মই সুধিব গৈ আছিলোঁ, APSC পৰীক্ষাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি কি বিষয়ৰ ওপৰত পঢ়া শুনা কৰিব লাগে এই বিষয়ে কওকচোন। চাওক, এতিয়া কি হৈছে, UPSCৰ লগত বস্তুটো পূৰা একদম চিমিলাৰ কৰিব ট্ৰাই কৰি আছে APSC। তো আমি যেতিয়া UPSC প্ৰিপেৰেশ্যন কৰি আছিলোঁ তেতিয়া আমাক কোৱা গৈছিলে এভৰিথিং আণ্ডাৰ দ্য স্কাই। তাৰমানে যি আছে যিমান বস্তু এই বিশ্বখনত ঘটি আছে, এতিয়া ধৰক ইৰাণ ইজৰাইলৰ যুদ্ধ ঘটি আছে, কাৰেণ্ট এফেয়াৰ্ছত এইটো আহি যাব, বা আপোনাৰ ধৰক ইয়াতে পাৰ্টিকুলাৰ গভৰ্ণমেণ্ট কিবা স্কিম লঞ্চ হৈছে সেইটোও আহি যাব। তাৰমানে চিলেবাছ এটা আছে, ফিক্সড আছে, কিন্তু আউট অফ দ্য চিলেবাছ বহুত বস্তু আহি যায়। কিন্তু আউট অফ দ্য চিলেবাছ যদি আহে আৰু ষ্টুডেণ্টে ভাবে কি বহুত বস্তু আউট অফ দ্য চিলেবাছ আছে, আচলতে সেইটো নহয়, সেইটো কাৰেণ্ট এফেয়াৰ এছপেক্টত মানে সেইটো কভাৰ হৈ যায়। তে চিলেবাছ আছে, আপোনাৰ ফিক্স চিলেবাছেই আছে, কিন্তু চিলেবাছ ইজ ভেৰি ভেৰি ৱাইড, তাৰমানে পৰিসৰটো বিৰাট বেছি, মানে বহুত বেছি। হয়, তাৰ উপৰি ইয়াত কি বিষয় অন্তৰ্ভুক্ত হয়, কি কি ছাবজেক্ট চাব লাগে? তাৰমানে এতিয়া আমাৰ APSCত যদি আমি স্পেচিফিকেলি কওঁ, এইটো মানে জেনেৰেল ষ্টাডিজ বুলি কওঁ আমি। এতিয়া জেনেৰেল ষ্টাডিজ চাওক, APSC 3টা পৰ্যায় আছে। এটা হ'ল আপোনাৰ প্ৰিলিমছ, এটা হ'ল মেইনছ, এটা হ'ল ইণ্টাৰভিউ।
প্ৰিলিমছত দুখন পেপাৰ থাকে, এখন GS1 বুলি কওঁ আৰু এখন GS2. GS1ত আপোনাৰ জেনেৰেল ষ্টাডিজ, যিটো আমি ধৰক কাৰেণ্ট এফেয়াৰ্ছ হওক, তাৰপিছত আপোনাৰ বাকী GS টপিকছ যেনেকৈ ধৰক আপোনাৰ হিষ্ট্ৰী আহিলে, পলিটি আহিলে, জিঅ'গ্ৰাফী আহিলে, এনভাইৰমেণ্ট আহিলে, তাৰপিছত গভৰ্ণমেণ্ট স্কিমছ আহি যাব, ইকনমি আহি যাব, ৱৰ্ল্ড এফেয়াৰ্ছ আহি যাব, সেইখিনি আহিব. আৰু GS2 সেইটো আমি চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট বুলি কওঁ. সেইটোত আপোনাৰ ইংৰাজী আহিব, অংক আহিব আৰু অলপ ৰিজনিং আহে. আৰু GS2 ইটছ এ কোৱালিফাইং পেপাৰ. তাতে ধৰক আপুনি যদি 67ও পাই যায় আপুনি পাছ কৰি যাব. কিন্তু GS1ত আপুনি স্ক'ৰ কৰিব লাগিব. তে সেইটো প্ৰথম পৰ্যায় হৈ যায়. আৰু ধৰক এতিয়া আমি স্পেচিফিকলি কি পেপাৰত বেছি এমফেচাইজ কৰা বুলি কয়, তেতিয়া আপুনি মেইনছৰ চিলেবাছটো আপুনি চাব লাগিব. তেতিয়া আপোনাৰ এটা আইডিয়া এটা হৈ যায়. ধৰক এতিয়া মেইনছত পেপাৰ আমি 1 থাকে, পেপাৰ 1 আপোনাৰ এছেটো চবেই লিখিবই লাগিব, কিবা এটা পাৰ্টিকুলাৰ টপিক এটা দি দিব, তাতে আপুনি এখন এছে লিখিব লাগিব. আৰু এনেই 2খন এছে লিখিব আহে APSCত. ছেকেণ্ডলি আমি যিখন কওঁ GS পেপাৰ 1, GS পেপাৰ 1ত আপুনি হেৰি থাকিব, আপোনাৰ হিষ্ট্ৰী থাকিব, জিঅ'গ্ৰাফী থাকিব, কালচাৰ থাকিব আৰু ছ'চাইটি থাকিব. হিষ্ট্ৰী, জিঅ'গ্ৰাফী, কালচাৰ আৰু ছ'চাইটি. তাৰ কাৰণে কিছুমান বেছ বুক থাকে আৰু আদাৰ ৰিচ'ৰ্চেছ আপুনি ৰেফাৰ কৰিব পাৰে. যদি স্পেচিফিক লাগে মই সেইটো কৈ দিব পাৰিম. বাকী GS পেপাৰ 2 সেইটোত আপোনাৰ পলিটি বুলি কওঁ. সাধাৰণতে পলিটিৰ বস্তুখিনি আহে আৰু পলিটিকেল ছায়েন্স থাকিলে তাৰ ভিতৰতে আপোনাৰ কনষ্টিটিউশ্যন, গভৰ্নেন্স এণ্ড এডমিনিষ্ট্ৰেশ্যন এণ্ড IR মানে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, সেইটো আপোনাৰ GS পেপাৰ 2 মেইনছৰ কথা কৈ আছোঁ. তাৰপিছত আহিব GS পেপাৰ 3. GS পেপাৰ 3 ইজ ছাপ'জ টু বি দ্য মষ্ট ডাইনামিক পেপাৰ. ইয়াতে আপোনাৰ ইকনমিক্স আহিলে, ইয়াতে আপোনাৰ ছায়েন্সৰ বস্তুখিনি আহিব, ছায়েন্স এণ্ড টেকৰ বস্তু আহিব, আপোনাৰ এনভাইৰমেণ্টৰ বস্তু আহিব, ডিজাষ্টাৰ মেনেজমেণ্টৰ বস্তু আহিব. ইটছ আ ভেৰি ডাইনামিক পেপাৰ বুলি কয়. কিন্তু ইয়াতে মেইন প্ৰায়ৰিটিটো দিয়া গৈছে আপোনাৰ ইকনমিক্সক. তাৰপিছত আহিলে GS পেপাৰ 4. এইখন এখন ষ্টেটিক পেপাৰ হয় যদি আপুনি চায়. ইয়াতে আপোনাৰ এথিক্স এণ্ড এপ্টিটিউডৰ বস্তুবিলাক আহিব. বিকজ এজ এ চিভিল ছাৰ্ভেণ্ট আপুনি বহুত মৰেল ডিলেমাৰ লগত আপুনি ৰেগুলাৰলি মানে সংঘৰ্ষ এটা থাকেই আমাৰ. তো এইখন পেপাৰ দি তাৰমানে সেই এথিক্সৰ কুৱেশ্যনছবিলাক ষ্টুডেণ্টে মানে কেনেকৈ টেকেল কৰিব, তো এথিকেল ডাইমেনশ্যনছবিলাক মানে এইখন পেপাৰত সোধা যায়. হয়, এইখিনিতে সুধিব খুজিছোঁ, আপুনি GS পেপাৰ 4ৰ বিষয়ে ক'লে, এথিক্স অলপ বুজাই কওকচোন. এথিক্স মানে চাওক, এটা ছিটুৱেশ্যনত এজন অফিচাৰে মানে কেনেকৈ সেই ছিটুৱেশ্যনটো হেণ্ডেল কৰিলে, প্ৰব্লেম চলভিং. ইয়াতে দুটা টাইপ অফ কুৱেশ্যন আহে. ইয়াতে এটা কুৱেশ্যনটো ডাইৰেক্ট কুৱেশ্যন আহিব, যেনেকৈ ধৰক সুধি দিব আপোনাক হোৱাট ইজ পাৰচেপশ্যন, হোৱাট ইজ হেপিনেছ একৰ্ডিং টু ইউ, গিভ এন এক্সাম্পল ফ্ৰম ইয়ৰ লাইফ. বা সুধি দিব হোৱাট ইজ এপ্টিটিউড, why is aptitude more important than attitude, something এনেকুৱা কিবা কিছুমান কুৱেশ্যন থাকিব. বা what is the golden mean, কিবা এনেকুৱা কুৱেশ্যন থাকে. আৰু যিটো ছেকেণ্ড ভাগ থাকিব এইখন পেপাৰত, সেইটো কেছ ষ্টাডিজ থাকিব. তাতে দি দিব ধৰক আপুনি DM হয় ডিষ্ট্ৰিক্ট এখনত, আপোনাৰ বড়োবাবু ধৰক কিবা কাইণ্ড অফ কাৰাপশ্যনত লিপ্ত হ'ল, বাট বড়োবাবুজনে আজিলৈকে এনেকুৱা কৰা নাছিলে, ৰিটায়াৰমেণ্টৰ ওচৰত হয় আৰু মানে খুব এফিচিয়েণ্ট মানুহ. এনেকুৱা পৰিস্থিতিত আপুনি সেইটো বস্তু কেনেকৈ ডিল কৰিব, তো সেইটো মানে আপোনাৰ মানসিকতা মানে চাব বিচাৰিছে এক্সামিনাৰে, তো আপুনি কেনেকৈ ডিল কৰিব বস্তুটো. সেইবিলাক আনচাৰ্ছ লিখাও এটা পাৰ্টিকুলাৰ ষ্টাইল আছে. আপুনি ক'ব নহয় মই DM হয় তাক ডাইৰেক্ট কি কৰিম, ডিছমিছ কৰি দিম, DP ড্ৰ কৰি দিম, নহয়. আপুনি অপশ্যনছবিলাক ইভালুৱেট কৰিব লাগিব. আপোনাৰ তাত কি কি অপশ্যনছ আছে, কোনটো অপশ্যনৰ এডভান্টেজ কি, ডিছএডভান্টেজ কি, সেইবিলাক চাব লাগিব. লগতে ষ্টেক হোল্ডাৰ এনালাইচিছ কৰিব লাগিব. সেইটো কিন্তু এটা আনচাৰতে কৰিব লাগিব আপুনি. সেইকাৰণে আনচাৰ ৰাইটিং স্কিলটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় এথিক্সত. আৰু মেক্সিমাম ল'ৰা ছোৱালীৰ কি হ'ব, এথিক্সত সিহঁতি তাৰমানে আজিলৈকে এইটো কৰি পোৱা নাইতো, সাধাৰণতে APSC ল'ৰা ছোৱালীখিনি, এইখিনিত বহুত মাৰ্কছ সিহঁতৰ কমি যাব. সিহঁতি GS পেপাৰ 1, 2, 3, 4 3লৈকেতো ধুনীয়াকৈ লিখি আহিলে, বিকজ কুৱেশ্যনছ আৰ মোৰ লেছ ডাইৰেক্ট. এথিক্সৰ পেপাৰত সিহঁতি বিনা প্ৰেক্টিছ কৰি পেলাই পৰীক্ষাতে যাব, আৰু সেই কেছ ষ্টাডিজ কৰোঁতে বহুত সময় লৈ লয়. সেইকাৰণে বহুতে পেপাৰ কমপ্লিট কৰিব নোৱাৰে. সেইকাৰণে এথিক্সৰ কেছ ষ্টাডিজ কৰা এটা এপ্ৰ'চ থাকে, সেইটো ল'ৰা ছোৱালী শিকি লোৱাটো আগতে ভাল তাৰমানে. আৰু এখন পেপাৰ আছে GS পেপাৰ 5. এইখন UPSCত নাই. এতিয়ালৈকে যিমানখিনি মই পেপাৰ ক'লোঁ চব UPSCৰ লগত চিমিলাৰ হয়, কিন্তু GS পেপাৰ 5খন দিছ অসম স্পেচিফিক তাৰমানে. এইখনত তাৰমানে আপোনাৰ আছামৰ কালচাৰ, অসমৰ কালচাৰ, ছ'চাইটি, জিঅ'গ্ৰাফী, পলিটি, সেইবিলাক স্পেচিফিক কুৱেশ্যনছ সুধিব. মানে ম'ৰলেছ ইটছ এ কাইণ্ড অফ মানে অসমৰ কথা তুমি কিমান জানা. তো এইখন পেপাৰ ম'ৰলেছ ডাইৰেক্ট কুৱেশ্যনছে আহে. এইখন সাধাৰণতে ষ্টুডেণ্টে আনচাৰ কৰিব পাৰে, কিন্তু ৰিচ'ৰ্চ অলপ কম থাকে এইখনত. হয়, ইয়াতে সুধিব খুজিছোঁ যে মেইনছ পৰীক্ষাটো
পাছ কৰিবলৈ বা আপুনি আগুৱাই ছেকেণ্ড ষ্টেপলৈ আগবাঢ়িবলৈ কাৰণে কিবা পৰীক্ষাৰ কিমান শতকৰা বা কিমান নম্বৰ পালেহে মানে প্ৰিলিমছটো পাছ কৰি আপুনি মেইনছলৈ যাব পাৰে তেনেকুৱা কওকচোন এই বিষয়ে ইয়াতে এটা কথা আছে GS পেপাৰ 1 GS পেপাৰ 2 যেটো আমি প্ৰিলিমছত দিওঁ GS পেপাৰ 2 ইজ কোৱালিফাইং মানে CSET হেতু আপুনি 67 পাবই লাগিব মিনিমাম যদি 67 নাপায় আপুনি ডিসকোয়ালিফাইড আৰু GS পেপাৰ 1 হল স্কোৰিং ধৰি লওক আপোনাৰ 100টা কোৱেশ্চন আছে GS পেপাৰ 1ত তাতে আপুনি 100 ভিতৰত 100 কোৱেশ্চন শুদ্ধ কৰিলে আপুনি 200 পাই গল হাইয়েষ্ট কিন্তু GS পেপাৰ 2 যদি আপুনি কোৱালিফাই নকৰিলে কাম খতম আপুনি মেইনছলৈ লিখিব নোৱাৰে GS পেপাৰ 1 সদায় মানে এটা কাট অফ বেচিছত যায় কিমান ল'ৰাছলে এপিয়াৰ কৰি আছে কিমান পেপাৰখনৰ টাফনেছটো কিমান পোষ্ট কিমান আছে বেসড অন দোজ ক্ৰাইটেৰিয়া GS পেপাৰ 1ত এটা কাট অফ হয় এটা ৰিসেন্টলি যিখন পেপাৰ মানে হৈ গল বহুত ৰিসেন্টলি হৈ গৈছিলে জুনতে হৈছে এবাৰ পেপাৰ অলপ লেন্ডি আহিছে আৰু পোষ্ট অলপ ধৰক কম তে আমি ভাবিব পাৰো ওকে পেপাৰ টাফ হৈছে তাৰমানে কাট অফটো কমিব লাগে কিন্তু পোষ্টটো কম আছে তে হে ইকুৱেশনছ বিলাক বিচাৰি তাৰমানে এটা কাট অফ এটা ডিক্লেয়াৰ কৰা যাব বাকি GS2 to 67 আপুনি পাবই লাগিব হয় এতিয়া আইছো মেইনছলে এতিয়া মেইনছত কিমান নম্বৰ এজন পৰীক্ষাৰ্থীয়ে উঠালে তেওঁ হেতু ক্লিয়াৰ হ'ব এটো বাইদেউ ডিফাইন্ড নহয় এটো তাৰমানে মেইনছটো ইটস নট পার্সেন্টেজ ইটস পার্সেন্টাইল তাৰমানে কোনে কিমান পারফরম্যান্স ভাল দি আছে এতিয়া সব যেতিয়া মেইনছৰ GS পেপাৰ 1 খন দিলে তাতে আপোনাৰ 20টা কোৱেশ্চন আহিব প্ৰথম 10টা কোৱেশ্চন 10 মাৰ্কছৰ হয় নেক্সট 10টা কোৱেশ্চন আপোনাৰ 15 মাৰ্কছৰ হয় তাৰমানে মোৰ জাস্ট 250 মাৰ্কছৰ হয় কোৱেশ্চনছ তাৰমানে এটা 250 ভিতৰত আপুনি যদি বহুত হাই-ফাই ল'ৰা চলে বহুত বেছি সুকা হয় হিউ গৈ প্লে 200 ক্ৰছ নকৰে তাৰমানে ইটস আ ভেৰি মানে সাবজেক্টিভ পেপাৰ হৈ যায় আৰু এটা কোৱেশ্চন মানে এটা সাবজেক্ট এক্সপাৰ্টে ইভালুৱেট কৰিব তাৰমানে ইয়াতে আপোনাৰ ক'ব নোৱাৰে কি আপুনি 150 পালেহে ক্লিয়াৰ কৰিব নহব কেতিয়াবা 90 পাই যাব পেপাৰৰ টাফনেছৰ হিচাপত তে ক্লিয়াৰ কৰি যাব 60 পালেও ক্লিয়াৰ কৰি যাব বিকজ GS পেপাৰ 1 ৰ পৰা আৰম্ভ কৰি এসএ পৰা আৰম্ভ কৰি সব মাৰ্কছ টোটাল কৰিব টোটাল কৰা পিছত টপ গিটাক ধৰিব তাৰমানে হয় যোনটো শেষৰ পৰ্যায়ে বিষয় কওকচোন ইয়াৰ পিছত মেইনছ ক্লিয়াৰ কৰাৰ পিছত যদি আপোনাৰ মেইনছৰ সিলেকশনটো হৈ যায় হয় তেতিয়া আপুনি ইন্টাৰভিউ যাব লাগিব ইন্টাৰভিউ কাৰণে মাতিব ইন্টাৰভিউ ইজ আ হোল লট ডিফাৰেন্ট গেম মানে হেতু আপোনাৰ পাৰ্সোনালিটিৰ ওপৰত হয় আপুনি কিমান জানে হেতু ওপৰত নধৰে আপুনি এই সিচুৱেচনটোত হে সময়টোত ইমপ্ৰেছ কৰিব পাৰিলে নে নোৱাৰিলে বিকজ যিখিনি ইন্টাৰভিউ পেনেলত মানুহ বহি থাকে দে আর সার্ভিং অফিসার্স হ'ব পাৰে পুৰণা অফিসাৰ্স হ'ব পাৰে সেক্ৰেটাৰিজ প্ৰফেসৰ্স আৰু আমাৰ মেম্বাৰ্স থাকিব APSCৰ তেওঁলোকে দে উইল ট্ৰাই টু ইভালুৱেট ইউ আপুনি হে সময়ত ধৰি এটা কোৱেশ্চনৰ উত্তৰ দিব নোৱাৰিলে কিন্তু ধুনিয়াকে বসিকিনে ট্যাকল কৰি গল তেতিয়া আপুনি মাৰ্কস পাব আৰু ধৰক সব আনসাৰ দি আছে কিন্তু ধৰ একদম লেম ডাক তেতিয়া আপুনি একো মাৰ্কস নাপায় কিয় আলটিমেটলি ইন্টাৰভিউত কি চালে মেইনছটো হি লিখি আহিলে যি লিখিব লাগে কিন্তু আপোনাক যদি কালি দিছে কয় কে যোৱাচোন হাইৱেটোত প্ৰটেষ্ট চলি আছে হাইৱেটো খুলি আহা আপুনি মেইনছত যি আনসাৰ লিখিলে হেতু দিটো নহব আপুনি গৈ হাইৱে খোলাবলৈ মানুহ হাল্লা কৰিব স্যাৰ আমাক গুলিয়াই দিয়ক স্যাৰ কিবা কিবি এনেকুৱা আমি ডিল কৰিব লগা হৈছে তে হেতু পাৰিব না নাই হে লৰা বা ছোৱালীজনী আপুনি এটা CRPC কেছ ধৰিব লাগে হেবিলাক হ্যান্ডল কৰিব লাগিব কোড সুইসাইড কৰিলে হেবিলাক গৈ আপুনি চাব লাগে বা কোড মাৰ্ডাৰ হল হেবিলাক চাব লাগিব এজ অফিচাৰ্স বা আপোনাৰ এডিশনাল চাৰ্জ দিটো জেলটো আপুনিও জানে কেনেকুৱা হেৰি হয় তে এনেকুৱা বস্তুবিলাক সাইমেন্টেনিয়াছলি কিমান বস্তু চলি থাকে ডিস্ট্ৰিক্ট এখনত তে হে লৰাজনে বা হে ছোৱালীজনীয়ে এইখিনি বস্তু হ্যান্ডল কৰিব পাৰিব না হে ইন্টাৰভিউ পেনেলিষ্ট বিলাকে অলপ এটা চাই আৰু বিকজ দে আর এক্সপিৰিয়েন্স পিপল তেওঁলোকতো বহুত বছৰৰ অভিজ্ঞতা আছে তেওঁলোকে হেতু চাব আৰু এজন পৰীক্ষাৰ্থীয়ে তেওঁ যদি স্নাতক বা গ্ৰেজুৱেচন কমপ্লিট কৰাৰ পিছত APSCয়ে দিম বুলি ভাবে তেতিয়াহলে তেওঁ কিমান দিনৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰিব লাগিব কেনে ধৰণে পঢ়াবিলাক পলিটিক্যাল সায়েন্সে কক বা জেনাৰেল নলেজে কক যোনটো কাৰেন্ট এফেয়াৰ্স আপুনি ক'লে কি বস্তুটো বিশেষভাৱে প্ৰাধান্য দিব লাগিব আৰু কিমান দিনৰ পৰা তেওঁ আৰম্ভ কৰিব লাগিব যেতিয়া তেওঁ ভাবে আফটাৰ গ্ৰেজুৱেচন সো বেষ্ট হয় আপুনি ডিউৰিং গ্ৰেজুৱেচনে প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰি দিয়া ভাল হয় বিকজ আল্টিমেটলি যদি আপুনি এডমিনিষ্ট্ৰেশ্যনলৈ আহিম বুলি ভাবিছে whether you come after your masters or after your graduation doesn't make a difference because mastersত হুমাই যদি আহিছে আপুনি কি দৰমহা বেছি পাব হেতুটো নহয় আপুনি গ্ৰেজুৱেচনত যদি আহি গৈছে ভালেই হ'ব বিকজ আপোনাৰ প্ৰমোশন বহুত দিনলৈকে আপুনি পাব তে ডিউৰিং গ্ৰেজুৱেচন আপুনি কিছুমান বস্তু কৰি থাকিব পাৰে ধৰক ডেইলি নিউজ পেপাৰখন আপুনি পঢ়িব ডেইলি নিউজ পেপাৰখন পঢ়িলে আৰু বহুত কোচিং ইনষ্টিটিউটে কি কৰে আপোনাৰ ইভিনিং টাইমত 7 o'clock হওক বা 7:30 আপোনাৰ নিউজ পেপাৰ এনালাইসিসটো কৰে
আধা ঘণ্টা আপুনি নিউজ পেপাৰ এনালাইচিছটো কৰিলে আপুনি গম পাই যাব কি কোনটো নিউজ ইম্পৰ্টেণ্ট, কোনটো নিউজ ইম্পৰ্টেণ্ট নহয়। এজন ছাত্ৰই যেতিয়া প্ৰশাসনিক সেৱাৰ আপোনাৰ প্ৰিপেৰেশ্যন কৰি থাকে, নিউজ পেপাৰখন পঢ়িলে আপুনি অলপ কেয়াৰফুল হ'ব লাগে। যিখিনি ধৰক পলিটিকেল নিউজ, এই পাৰ্টীয়ে এই ক'লে, এই পাৰ্টীৰ মানুহে এই ক'লে, সেইবিলাক মেটাৰ নকৰে। কিন্তু কিবা গভৰ্ণমেণ্ট স্কিমছ লঞ্চ হ'ল, RBI কিবা পলিচি চেঞ্জ হ'ল, গভৰ্ণমেণ্টৰ নতুন কিবা পলিচি আহিছে, যিবিলাক ধৰক নন পলিটিকেল বা ধৰক কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পেজখন খুব ইম্পৰ্টেণ্ট, ৱৰ্ল্ড নিউজ বুলি কওঁ আমি সেইখিনিক, এইখিনি বস্তু চাই থাকিব লাগে নিউজ পেপাৰখনত। আৰু স্পৰ্টছ ৰিলেটেড ইমান কুৱেশ্যন নুসুধে সাধাৰণতে, কিন্তু এটা জেনেৰেল আইডিয়া হোৱাটো ভাল। তে ডেইলি নিউজ পেপাৰখন যদি পঢ়ি থাকে, ৰাতিপুৱা পঢ়িলে আৰু ইভিনিঙত যদি নিউজ পেপাৰ এনালাইচিছ চালে, মোৰলেছ মই ভাবোঁ কি এট দ্য মষ্ট 40% আপোনাৰ প্ৰিপেৰেশ্যনটো আপোনাৰ হৈয়ে যাব। আৰু প্ৰিফাৰেবলি যিটো এডিটৰিয়েল থাকে, যিটো ধৰক নন পলিটিকেল এডিটৰিয়েল, ধৰক গুৱাহাটীৰ বানপানীৰ সমস্যাই লিখিব পাৰে বা অসমৰ কিবা পলিটিকেল এনভাইৰমেণ্টটো লিখিব পাৰে বা আপোনাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইন নৰ্থ ইষ্ট বা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইন আছাম, যিকোনো কিবা এটা যিটো এডিটৰিয়েল লিখি থৈছে, সেই এডিটৰিয়েলটো এবাৰ পঢ়িব লাগে। ডেট উইল হেল্প নট অনলি আনচাৰিং দ্য CSAT পেপাৰ ডিউৰিং দ্য প্ৰিলিমছ, ইট উইল অলছ' হেল্প ইউ ইন দ্য মেইনছত কেনেকৈ লিখিব লাগে সেইটো বহুত মানে সহায় কৰিব। আৰু চাওক আৰু এটা বস্তু থাকে, আপুনি APSC এটা বস্তু আছে, আপুনি পূৰা শুদ্ধ অসমীয়াটো লিখিব পাৰে চব পেপাৰ, লেংগুৱেজ ইজ নট আ বাৰ। এতিয়া আমি ইংৰাজী মাধ্যমত পঢ়াৰ কাৰণে আমি কি কৰোঁ, ইংৰাজীত লিখোঁ। মোৰ লগৰ এজন আছিলে, DSP হয় কাৰেণ্টলি, সি গোটেই নিজৰ পৰীক্ষাৰ যিমান পেপাৰ আছে চব অসমীয়াত লিখিছে। এতিয়া যদি কোনোবাই কয় মইতো অসমীয়া মিডিয়ামত পঢ়া, মোৰ চান্স কম আছে, সেইটো নহয়। অসমীয়া মিডিয়ামত পঢ়িছে, তে অসমীয়া নিউজ পেপাৰখন লৈ লওক, ভালকৈ সেইখন পঢ়ি পেলাই আনচাৰটো দিয়ক। বা ইংৰাজী মিডিয়ামত যদি পঢ়িছে, তে ইংৰাজী ভালকৈ নিউজ পেপাৰখন লওক, সেইখন পঢ়ি পেলাই কৰক। মুঠতে আপুনি যদি নিউজ পেপাৰখন পঢ়িব, হেডলাইনছবিলাক পঢ়ক, ডিটেইলছত যাব নালাগে, এডিটৰিয়েল দুটা পঢ়ক আৰু এই ৱৰ্ল্ড নিউজৰ পেজখন পঢ়ক। মুঠতে উইদিন 40 মিনিটছ আপোনাৰ নিউজ পেপাৰখন অ'ভাৰ হৈ যাব লাগিব। আৰু ইভিনিঙত নিউজ পেপাৰ এনালাইচিছ কোনোবা এটা কোচিং চাইটেতো দিবই নিজৰ প্ৰমোশ্যনৰ কাৰণে, সেই নিউজ পেপাৰ এনালাইচিছটো কৰি থাকক। আৰু ধৰক আপুনি এতিয়া ছায়েন্স বেকগ্ৰাউণ্ডৰ এটা বস্তু আপুনি চাব, আমাৰ যিখিনি ধৰক প্ৰিয়ে হওক বা আপোনাৰ মেইনছে হওক, লিখা বহুত হয়। আৰু যিখিনি মেক্সিমাম আপোনাৰ ছাবজেক্টছ হয়, এইবিলাক আৰ্টছ বেকগ্ৰাউণ্ডৰ ছাবজেক্ট হয়। তে ছায়েন্স বেকগ্ৰাউণ্ডৰ দে উইল হেভ এডভান্টেজ ডিউৰিং দ্য CSAT। ছায়েন্সৰ ল'ৰা ছোৱালীখিনি CSATৰ প্ৰিপেৰেশ্যন নকৰাকৈ সিহঁতি পাই যাব, সিহঁতি পাছ কৰিও আহি যায়। কিন্তু তেওঁলোকক পলিটিকেল ছায়েন্সৰ তেওঁলোকৰ ইমান ধৰক গ্ৰিপটো নাই, তেওঁলোকৰ জিঅ'গ্ৰাফিৰ গ্ৰিপ নাই, হিষ্ট্ৰীৰ গ্ৰিপ নাই। তাৰ কাৰণে কিছুমান বেছ কিতাপ থাকে, বেছ মানে যিখিনি এইটো পঢ়িবই লাগিব আপুনি, সেইখিনি নপঢ়িলে নহয়। সেই পাৰ্টিকুলাৰ কিতাপবিলাক পঢ়িব লাগিব ডিউৰিং গ্ৰেজুৱেশ্যন ইটছেল্ফ। ধৰক আপুনি গ্ৰেজুৱেশ্যন কৰি আছে, ছায়েন্সৰ ল'ৰা ছোৱালী, ডেইলি নিউজ পেপাৰখন পঢ়িলে 40 মিনিটছ, ইভিনিং নিউজ পেপাৰ এনালাইচিছ কৰিলে, আৰু লাহে লাহে আপুনি NCERT পঢ়া ষ্টাৰ্ট কৰি দিয়ক। NCERT ক্লাছ 6 to ক্লাছ 12। যদিও আপুনি ধৰক এতিয়া গ্ৰেজুৱেট কৰি আহিলে, ক্লাছ 6 ভাবিবগৈ আপুনি লাজ লাগিব, ক্লাছ 6ৰ NCERTখন কিয় পঢ়িম মই। কিন্তু NCERTখনত ইমান কিছুমান বস্তু থাকে যিখিনি বস্তু আমি এতিয়াও নাজানো। NCERT পঢ়িব লাগিব, আৰু লগত বেছ বুক কিছুমান থাকে, যদি লাগে মই সেইটো কৈ দিব পাৰিম কি কি বেছ। অকণমান জনাই দিয়ক এই বিষয়ে। যদি আমি পলিটিৰ কথা কওঁ, তেতিয়া লক্ষ্মীকান্তখন খুব ইম্পৰ্টেণ্ট হৈ যায়। কিন্তু লক্ষ্মীকান্তখন এবাৰ পঢ়ি বা দুবাৰ পঢ়ি বুজাটোত খুব টান। আৰু যদি আপুনি ছায়েন্স বেকগ্ৰাউণ্ড বা কমাৰ্চ বেকগ্ৰাউণ্ড হয়, তেতিয়াহ'লেতো আপুনি বুজি পোৱাটো এটলিষ্ট 7 টাইমছ ৰিড কৰাৰ পিছতে হ'ব। এটা উপায় থাকে, আপুনি ক্লাছ 9, 10, 11, 12ৰ NCERTখন পঢ়ি ল'ব পাৰে। 9, 10, 11, 12ৰ NCERTবিলাক বেছি ডাঙৰ নহয়, আৰু ধৰক আপোনাৰ 4-5 দিন আমি অ'ভাৰ কৰি দিব পাৰোঁ। সেইখিনি হোৱাৰ পিছত এটা কমচে কম আপোনাৰ আইডিয়া হৈ যায়, হোৱাট ইজ ডেম'ক্ৰেচি, হোৱাট ইজ ৰিপাব্লিক, বেছিক আইডিয়াখিনি আহি যায়, হোৱাট ইজ কনষ্টিটিউশ্যন, এইখিনি আইডিয়া আহি যাব। তাৰপিছত আপুনি লক্ষ্মীকান্তৰ এনালাইচিছ ইউটিউবত বহুত দিয়া যায়। ধৰক যিকোনো, মই এতিয়া ডাইৰেক্ট কোচিং ইনষ্টিটিউটৰ নাম ল'ব নোৱাৰোঁ, তে কিছুমান কোচিং ইনষ্টিটিউটে লক্ষ্মীকান্তৰ চেপ্টাৰ ৱাইজ এনালাইচিছ কৰি থৈছে ইউটিউবত। তে সেই চেপ্টাৰ ৱাইজ এনালাইচিছ যদি আপুনি এবাৰ কমচে কম চাই ল'লে, তে এটা কমচে কম আইডিয়া আহি যাব কি অ'কে এইটো বুজাব খুজি আছে। তাৰপিছত আপুনি গৈ লক্ষ্মীকান্তখন পঢ়ক। মই কৈছোঁ সেইটো কাৰণে কোচিং ইনষ্টিটিউটো দৰকাৰ নাই, আপুনি NCERT পঢ়ক, অনলাইন এনালাইচিছখিনি আছে লক্ষ্মীকান্তৰ, সেইখিনি চাওক, তাৰপিছত লক্ষ্মীকান্তখন ফিজিকেলি পঢ়ক। তে আপোনাৰ পলিটিটো পূৰা হ'ললি কভাৰ হৈ যাব। ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ কাৰণে আপুনি কিতাপ কিনিব নালাগে, বিকজ যদি আপুনি UPSC দি আছে, PSIR আপোনাৰ অপশ্যনেল হয়, তেতিয়া বেলেগ বস্তু, কিন্তু আমি এতিয়া APSC ডিছকাছ কৰি আছোঁ। তে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ কাৰণে আপোনাৰ নিউজ পেপাৰ ইজ মোৰ দেন ছাফিচিয়েণ্ট। ৱৰ্ল্ড নিউজ চালে, এতিয়া ধৰক কাৰেণ্টলি কি চলি আছে, ইৰাণ ইজৰাইল চলি আছে,
তাৰপিছত আগতে কি হৈছিলে অপাৰেশ্যন সিন্দুৰ হৈছিলে বা এতিয়া ধৰক টাৰ্কিয়ে ইমান ইণ্ডিয়াক ছাপোৰ্ট কৰা নাছিলে কিন্তু ইণ্ডিয়াই কি কৰিছিলে টাৰ্কিক বহুত সহায় কৰিছিলে ডিউৰিং দ্য টাৰ্কিছ আৰ্থকুইক তে সেই কুৱেশ্যনবিলাক কিছুমান ক'ৰবাৰ পৰা আহি যাব পাৰে বা আমাৰ নেইবাৰহুডৰ কুৱেশ্যন আহি যাব ম্যানমাৰত কি হৈ আছে সেইবিলাক আপুনি আইডিয়া নিউজ পেপাৰ এভৰিডে পঢ়ি থাকক এটা আইডিয়া আহি যায় আৰু খুব বেছি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পৰা 2-3টা কুৱেশ্যন আহে তে ইমান কষ্ট বেনিফিট ৰেচিঅ' নাই তাতে তাৰপিছত পলিটি পঢ়াৰ পিছত মেইন আহি যায় আপোনাৰ হিষ্ট্ৰী 3 ভাগত থাকে আপোনাৰ এনচিয়েণ্ট মেডিভেল আৰু মডাৰ্ণ এতিয়া আমাৰ যেতিয়া প্ৰিপেৰেশ্যন টাইম চলি আছিলে আমি NCERT বেছ হৈ আছিলোঁ তাৰমানে NCERTৰ পৰা আমি এনচিয়েণ্ট আৰু মেডিভেলটো পঢ়িলাম আৰু ৰাজীৱ আহিৰ বুলি এজন IAS আছিলে তেওঁ এখন কিতাপ লিখিছিলে ৰাজীৱ আহিৰ স্পেক্ট্ৰাম মডাৰ্ণ ইণ্ডিয়া আৰু ফ্ৰীডম ষ্ট্ৰাগল বুলি কিতাপ এখন আছিলে সেইখনৰ পৰা আমি মডাৰ্ণ পঢ়ি লওঁ কিন্তু আজিকালি অলপ ট্ৰেণ্ডটো চেঞ্জ হৈছে আজিকালি মেক্সিমামে কি কৰে তামিলনাডু ক্লাছ 11-12 পঢ়ি লয় তামিলনাডু বৰ্ডৰ যিটো ক্লাছ 11 আৰু 12 আছে তাৰ পৰা আপোনাৰ হিষ্ট্ৰী পঢ়ি লয় আৰু ৰাজীৱ আহিৰ ইজ ষ্টিল গয়িং অন তাৰমানে যদি আপুনি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ে ৰাজীৱ আহিৰ পঢ়িব পাৰে তে হিষ্ট্ৰী এইটো হৈ গ'ল ইকনমিক্সৰ কুৱেশ্যনবিলাক বহুত বেছিক নলেজটো ইকনমিক্সৰ বহুত ক্লিয়াৰ হ'ব লাগে তাৰ কাৰণে আৰ্টছৰ ষ্টুডেণ্টৰো দিগদাৰ হয় কমাৰ্চ এটা ভাল ইকনমিক্সত আৰু ছায়েন্সৰো বহুত দিগদাৰ হয় তাৰ কাৰণে ক্লাছ 12ৰ NCERT মেক্ৰ' ইকনমিক্সখন পঢ়িব লাগে একদম সৰু কিতাপ আপোনাৰ চাগে 40-50 টকামান লয় নেকি তাৰপিছত যেতিয়া কনচেপ্ট আপোনাৰ ক্লিয়াৰ হৈ যায় অল ইকনমিক্স কুৱেশ্যন তাৰ পৰা আহিব নহ'লে আপোনাৰ বাজেট আৰু অসম এতিয়া চাওক APSC পঢ়িছে যেতিয়া বাজেট অকল ইণ্ডিয়ান বাজেটখন পঢ়িলে নহ'ব অসমৰ বাজেটটো পঢ়িব লাগিব তে অসমৰ বাজেটৰ হাইলাইটছখিনি ডিটেইলত গুচি নাযাব আৰু কোনটো ছেক্টৰত কিমান টকা লগালে নহয় কিবা পাৰ্টিকুলাৰ স্কিম লঞ্চ কৰিলে CM ছাৰে তে সেইটো পঢ়ি ল'লে কিবা পাৰ্টিকুলাৰ উইমেন চেণ্ট্ৰিক কিবা বস্তু হাইলাইট কৰিছে সেইটো পঢ়ি ল'লে তাৰমানে বাজেটৰ হাইলাইটছখিনি ক্লাছ 12ৰ মেক্ৰ' ইকনমিক্স আৰু অলপ আনচাৰ ৰাইটিংটো ঠিক কৰিবলৈ অলপ চামাৰী অফ দ্য ইকনমিক ছাৰ্ভে যিখন মানে ইউনিয়নৰ পৰা ওলাব ইকনমিক ছাৰ্ভে অকল চামাৰীটো পঢ়ি ল'ব ডেট শুড বি মোৰ দেন ছাফিচিয়েণ্ট টু কভাৰ ইকনমিক্স যিটো ছায়েন্স এণ্ড টেকৰ পৰ্শ্যনটো আহে আপোনাৰ প্ৰিলিমছে হওক বা মেইনছে হওক সেইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছত কভাৰ হৈ যায় দুখন এখন কোচিং ইনষ্টিটিউট আছিলে আমি যেতিয়া UPSC প্ৰিপেৰেশ্যন কৰি আছিলোঁ PT 365 বুলি কৈ দিওঁ এইটো বহুত ষ্টুডেণ্টে গমেই পাইছে যে PT 365 বুলি ক'লে কি হয় সেইটোত তাৰমানে কি হয় মান্থলি PT 365 হওক বা ইয়েৰলি যিটো কম্পাইলেশ্যন হৈ যায় তাতে যিমান কাৰেণ্ট এফেয়াৰ্ছ আছে আৰু সেই কাৰেণ্ট এফেয়াৰ্ছত চব কিছুমান ষ্টেটিক বস্তুও কভাৰ হৈ যায় কৈ দিছোঁ আৰু ভিজনৰ PT 365 পঢ়িছিলোঁ আমি তাতে আপোনাৰ কভাৰ হৈ যায় বহুত বস্তু কভাৰ হৈ যায় আৰু অসমৰ ক্ষেত্ৰত কি হয় এখন কোচিং ইনষ্টিটিউট আছে তেওঁলোকে বৰ ভাল কম্প্ৰিহেনচিভ দিয়ে আৰু মান্থলি বেচিছত সেই কোচিং ইনষ্টিটিউটত যদি আপুনি হেৰিটো যায় মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইলেশ্যন কৰি থয় তে আপুনি যদি সেই মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইলেশ্যন কৰি লয় আপোনাৰ এনভাইৰমেণ্টৰ আৰু ছায়েন্স এণ্ড টেক আৰু বহুত অসম ৰিলেটেড এছপেক্ট কভাৰ হৈ যায় তাৰপিছত আপোনাৰ জিঅ'গ্ৰাফী আহে আমি যেতিয়া UPSC কৰি আছিলোঁ জিঅ'গ্ৰাফী আমি GC লিয়ং পঢ়িছিলোঁ কিন্তু ৰাইট নাও GC লিয়ং পঢ়ি তাৰমানে আপোনাৰ কষ্ট বেনিফিট ৰেচিঅ'টো বহুত হাই হৈ যায় সেইকাৰণে জিঅ'গ্ৰাফীৰ কাৰণে আপোনালোকে ক্লাছ 11ৰ ফিজিকেল জিঅ'গ্ৰাফী NCERT পঢ়িব পাৰে প্লাছ আপুনি ৱৰ্ল্ড মেপটো জানিব লাগিব এইখিনি হ'ল আমাৰ কি জিঅ'গ্ৰাফী পলিটি ইকনমিক্স এনভাইৰনমেণ্ট ছায়েন্স এণ্ড টেকন'লজি কভাৰ হ'ল তাৰপিছত এথিক্স এণ্ড এপ্টিটিউডৰ আপুনি চ'ৰ্চ থাকে দুখন এখন এথিক্সৰ কাৰণে লেক্সিকন এইটো আপোনাৰ যদি অনলাইন লাগে ফ্ৰী আপুনি জাষ্ট লেক্সিকন ফৰ এথিক্স বুলি মাৰিলেও PDF আহি যায় ফ্ৰী হয় ডাউনলোড কৰি ল'ব পাৰিব লেক্সিকনত কি হয় আপোনাৰ বস্তুবিলাক ডিফাইন কৰা থাকে এতিয়া বহুত ল'ৰা ছোৱালী পাৰচেপশ্যন পাৰ্চপেক্টিভ আপটিটিউড এটিটিউড এইবিলাক ৱৰ্ডছত কনফিউজ হৈ যাব তো লেক্সিকনত বহুত ধুনীয়াকৈ ডিফাইন কৰা আছে বস্তুবিলাক প্লাছ G. সুব্বাৰাও বুলি এখন কিতাপ আছে সেই কিতাপখনত কেছ ষ্টাডিজবিলাক বহুত ধুনীয়া দিয়া আছিলে এথিক্সৰ কেছ ষ্টাডিজবিলাক তো এই দুখন কিতাপ এথিক্সৰ কাৰণে আপোনালোকে পঢ়িব পাৰে বাকী যিখিনি অসম এছপেক্ট আহি যায় ধৰক এতিয়া অসম GS পেপাৰ আপোনাৰ 5 মেইনছৰ কাৰণে আৰু আপোনাৰ GS পেপাৰ 1 প্ৰিলিমছত অসমৰ এছপেক্ট বহুত মানে কুৱেশ্যন বহুত কৰা যায় তাৰ কাৰণে চাওক স্পেচিফিক ৰিচ'ৰ্চ নাই অসমৰ কাৰণে যদি আমি কওঁ এইটো আপুনি এই পাৰ্টিকুলাৰ কিছুমান কোচিং ইনষ্টিটিউট থাকে তেওঁলোকৰ ছাইটত গৈ পেলাই আপুনি সেইটো পঢ়িব লাগিব আৰু অসমৰ ল'ৰা ছোৱালী যেতিয়া বেছিক আইডিয়া থাকে আৰু মেইনছত আমি এটা ফৰ্মুলা লগাইছিলোঁ আমাৰ মেইনছৰ মাৰ্কছ বেয়া নহয় তাৰমানে আমাৰ ভাল আমি ইণ্ডিয়ান ইছ্যুজবিলাক বহুত জানো আমি UPSC প্ৰিপেৰেশ্যন কৰি আছোঁ তো আমাৰ কি আনচাৰ ৰাইটিং স্কিলটো বহুত ভাল লেভেলতে থাকে অসম GS পেপাৰ 5ত যেতিয়া কুৱেশ্যন সোধে অসম চেণ্ট্ৰিক সোধে আমি কি কৰিছিলোঁ ইণ্ডিয়াটো গুচাই অসম লগাই দিছিলোঁ তাৰমানে কুৱেশ্যন যি সুধিলে ধৰক ফ্লাড ছিটুৱেশ্যন ইন আছাম
বা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইন আছাম যদি সুধিলে আমি অলৰেডি ইণ্ডিয়াৰ কাৰণে জানো আমি পূৰা ব্ৰড চেণ্টাৰত মানে প্ৰিপেৰেশ্যন থাকে তে আমি কি কৰিম ইণ্ডিয়াৰ জেগাত অসম সোমাই দিম তে সেই হিচাপে মানে আমাৰ মাৰ্কছটো মানে বহুত হৈ গৈছে এতিয়া যদি APSC মানুহ শুনি আছে তেতিয়া তো কুৱেশ্যনটো সেনেকৈ বদলাই দিওঁ বাট অসম চেণ্ট্ৰিক ৰিচোৰ্চ ইমান নাপাব কিন্তু আপুনি কিছুমান কোচিং ইনষ্টিটিউট থাকে তেওঁলোকে কিছুমান হেণ্ডবুকছ ওলায় তে সেই হেণ্ডবুকছবিলাক বা আপোনাৰ মেটেৰিয়েলছবিলাক এই কোচিং ছাইটবিলাকৰ পৰাই আপোনালোকে ল'ব লাগিব হয় আপুনি বহুখিনি বিষয়ৰ ওপৰত যিখিনি কিতাপ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পাৰে এই বিষয়ে জনালে এতিয়া আহিছোঁ সময় বা টাইমিং কেনেকৈ মেনেজ কৰিব এই বিষয়ে আপুনি চমুকৈ কওকচোন যে এখন পেপাৰ সেই সীমিত সময়ৰ ভিতৰত শেষ কৰিব লাগিব লিখিবলৈও বহুত থাকে আপুনি যিহেতু কৈছে কি ভাবি বা কি ধৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰিলে সেই সীমিত সময়ত গোটেই পেপাৰখিনি ভালদৰে লিখি আহি শেষ কৰিব পাৰে টাইম মেনেজমেণ্ট বহুত ক্ৰুচিয়েল হৈ যায় মেইনছৰ কাৰণে ধৰক এতিয়া প্ৰিলিমছত কি হয় ধৰক UPSC যদি কুৱেশ্যনছবিলাক চাই ইটছ কাইণ্ড অফ লেণ্ডি কুৱেশ্যন ইভেন ইন প্ৰিলিমছ তাতেতো সেইটো বেলেগ বল গেম চলে কিন্তু APSCত কি প্ৰিলিমছৰ কুৱেশ্যনবিলাক অলপ শ্বৰ্ট এণ্ড চুইট আহে তে আপুনি সেইটো মেনেজ কৰি ল'ব পাৰে যদি আপুনি মক টেষ্ট নিদিয়ে কিন্তু মেইনছত কি হৈ যাব আপোনাৰ কুৱেশ্যনবিলাক মেনেজ কৰিলে বহুত টান সেইকাৰণে আপুনি ধৰক ডেইলি এতিয়া নাই কোৱা মই আপোনাৰ ধৰক প্ৰিলিমছটো আপুনি দি আহি পেলাই আপুনি 4-5 দিন ৰেষ্ট ল'লে ৰেষ্ট লোৱাৰ পিছত এভৰি ডে আপুনি দুটা কুৱেশ্যন আপুনি প্ৰেক্টিছ কৰিবলৈ লিখা চাওক আপুনি যদি ভাবিছে কি মোৰ প্ৰিপেৰেশ্যনে হোৱা নাই মইনো কি লিখিম সেইটো ক'লে নহ'ব আপোনাৰ প্ৰিপেৰেশ্যন কেতিয়াও অ'ভাৰ নহয় আপুনি পঢ়িয়ে থাকিব লাগিব সেইকাৰণে লিখাটো ছাইড বাই ছাইড আপুনি কণ্টিনিউ কৰিব লাগিব আৰু আপুনি যদি ভাবিছে মই একদম পঢ়ি যাওঁ পৰীক্ষাত গৈ পেলাই লিখিম সেইটো পচিবলে নহয় আপুনি যদি এতিয়া লিখা নাই আপুনি পৰীক্ষাত গৈ সেই ষ্ট্ৰেছফুল ছিটুৱেশ্যনটোত আপুনি লিখিব নোৱাৰিব সেইকাৰণে এভৰি ডে দুটা কুৱেশ্যন কমচে কম প্ৰেক্টিছ কৰক আৰু ধৰক 2 মাহমান বাকী আছে আৰু মেইনছৰ কাৰণে আপুনি ছিলেকশ্যন হৈ গৈছে 2 মাহমান বাকী আছে তেতিয়া এভৰি ডে 10টা কুৱেশ্যন বা আপুনি এভৰি ছেটাৰডে কমচে কম এখন পেপাৰ কৰিলে তো সেই বস্তুটো আপোনাৰ মাষ্ট হৈ যায় তাৰমানে আপুনি মক টেষ্ট দিবই লাগিব যদি আপুনি মক টেষ্ট নিদিয়ে তেতিয়া আপোনাৰ ছিলেকশ্যনটো আপোনাৰ ভগৱানে জানে আৰু তাৰ কাৰণে আপুনি মক টেষ্টৰ কাৰণে ধৰক কিছুমান কোচিং ইনষ্টিটিউট আছে তেওঁলোকে মক টেষ্টৰ পেপাৰটো দিয়ে এতিয়া ধৰক আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ আমি কোচিং ইনষ্টিটিউটৰ পৰা কেতিয়াও পইচা দি পেলাই পেপাৰ লোৱা নাই আমি কিছুমান সেই পাইৰেট ছাইটছবিলাক জানো তাৰমানে এতিয়া ধৰক এতিয়া মই চৰকাৰী বিষয়াটো মই এতিয়া পাইৰেট ছাইটছ ক'ব নোৱাৰোঁ কিন্তু কিছুমান পাইৰেট ছাইটছ থাকি যায় আৰু কিছুমান কোচিং ইনষ্টিটিউটৰে ছাইটছবিলাকত কুৱেশ্যন দিয়া থাকে এভৰি ডে প্ৰেক্টিছ কৰিবলৈ তে আপোনালোকে সেই কুৱেশ্যনটো চালে আৰু নিজৰ হিচাপত লিখিলে আৰু ধৰক মাক দেখালে বা কোনোবা দাদাক দেখালে বা কোনোবা কলিগ আছে তেওঁক দেখালে আপুনি চেক কৰিলে সেই বস্তুটো কৰি থাকিব লাগে কিন্তু বেষ্ট ৱে টু প্ৰেক্টিছ আনচাৰ্ছ ইজ থ্ৰু PYQ এতিয়া ধৰক 2020 পৰা এতিয়া কোনোবাই যদি 26ত বা 25তে মেইনছ দিম বুলি ভাবিছে বা 26তে মেইনছ দিম বুলি ভাবিছে তেতিয়া 2020ৰ পৰা 2024লৈকে UPSCৰ যিখিনি কুৱেশ্যনছ আছিলে সেইবিলাক কুৱেশ্যনছৰ লগত ছল্ভড আনচাৰো আছে কোনোবাই না কোনোবাই ছল্ভ কৰি ৰাখিছে ইনষ্টিটিউটবিলাকে ছল্ভ কৰি ৰাখে তে সেই কুৱেশ্যনছবিলাক চাই সেই নিজৰ আনচাৰ্ছবিলাক লিখি পেলাই চাওক কি সেই ছল্ভড আনচাৰৰ লগত আপোনাৰ আনচাৰটো মিলিছে নে নাই যদি মিলা নাই পঢ়ি লওক পঢ়ি পেলাই আকৌ মডিফাই কৰক মুঠতে যদি আপুনি এতিয়া আনচাৰ লিখি যোৱা নাই পৰীক্ষা হলতো গৈ পেলাই আপুনি আনচাৰ লিখিব নোৱাৰে তো এভৰি ডে আপুনি দুটা কৰক পৰীক্ষাৰ আগত 10টা কৰক আৰু 1 মাহ বাকী আছে আৰু তেতিয়া 3 আৱাৰ্ছ পুৰা একদম দৰ্জাখন বন্ধ কৰি আৰু ৰখি যাওক আৰু কিমানখিনি পাৰে হয় শ্ৰীযুত বৰকটকী আপোনাৰ লগত কৰা এই আলোচনাৰ পৰা আশা কৰোঁ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী APSC পৰীক্ষা দিবলৈ আগবাঢ়িছে তেওঁলোকে নিশ্চয় উপকৃত হ'ব পাৰিব আপুনি আমাৰ কেন্দ্ৰলৈ আহি আমাক সময় দি আমাৰ কেৰিয়াৰ গাইড অনুষ্ঠানত APSC পৰীক্ষাৰ বাবে কিদৰে প্ৰস্তুতি কৰিব লাগে এই বিষয়ে বহুখিনি কথা জনালে আৰু তাৰ বাবে আপোনালৈ আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ নমস্কাৰ ধন্যবাদ বাইদেউ মোৰো বহুত আহিবলৈ ভাল লাগিলে কিয় আমি যিখিনি নৰ্মেল শ্বেডিউলত থাকোঁ তো কাইণ্ড অফ আ চেঞ্জ ফ্ৰম ডেট তো বহুত ধন্যবাদ হয় শ্ৰোতা ইমান পৰে কেৰিয়াৰ গাইড অনুষ্ঠানত APSC পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে এটি আলোচনা শুনিলে আলোচনাটিত ভাগ ল'লে শোণিতপুৰ জিলাৰ তেজপুৰৰ এগৰাকী প্ৰশাসনিক বিষয়া সহকাৰী আয়ুক্ত তথা কাৰ্যকৰী দণ্ডাধীশ শ্ৰীযুত অৰুণাভ বৰকটকীয়ে অনুষ্ঠানটি যুগুতাই আধৰিলে জিনিয়া শৰ্মাই অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ